ৰাতিপুৱা উঠি লৈ কাপোৰ অলপ ধুলোঁ, ধুই চাহ বনালোঁ, চাহ বনাই খাই তলতে বহি মানে খাই আছোঁ। তাকে চিন্তা কৰি আজি নাইট ডিউটি আছে, গৰম যিয়ে দেখিছোঁ কালি নিচিনা আজিও হ'ব নেকি তাকে চিন্তা কৰি আছোঁ। আৰু যদি তেনেকুৱা হ'লে আজি আকৌ দিনত হোৱা নহ'ব, নাইট ডিউটি আছে। দিনত যদি নুশোওঁ ডিউটিও ৰাতি কামবোৰ ভালকৈ কৰিবলৈ মন নাযায়, টোপনি ধৰে। সেইটো কাৰণে ভালকৈ মানে দিনত নুশুলে মানে ৰাতিও ডিউটি কৰিবলৈ বেয়া। সেইটো কাৰণে তাকে চিন্তা কৰি চাহ খাই আছোঁ। তাৰপিছত আকৌ এইফালে চাহটো ঠাণ্ডা হোৱা নাই, গৰম চাহ আকৌ মই খাব নোৱাৰোঁ। যিখিনি চাহ মানে বেলেগে ঠাণ্ডা হ'ল বুলি নাখায়, পেলাই দিয়ে, সেই চাহখিনিকে মই আকৌ খাওঁ। মানুহক কোৱা শুনিছিলোঁ আগতে বোলে গৰম চাহ জ্বলা এইবিলাক খালে মুখখন বোলে বৰ চোকা হয়, কিন্তু মই আকৌ একদম ঠাণ্ডা চাহ খাবই নোৱাৰোঁ। কিন্তু এতিয়া মোৰ মুখখন দেখোন আকৌ একদম চোকা, লাও পাত কচু পাত, কোনোবাই কাজিয়া কৰিলে মোৰ লগত জিকিব নোৱাৰে আৰু মইহে জিকিম আৰু সেই তেনেকুৱা। তাকে আকৌ মোবাইলটো চাই থাকোঁতে পটককৈ শুনিলোঁ নহয় কিবা এটা, কি হ'ল বুলি যিহে আজিকালি অঘটনখন হৈ থাকে। তাৰপিছত চাইছোঁ আকৌ নহয়, ডেন্সহে কৰিছে। ভয়ে খাই গ'লোগৈ মই, মানে কি হ'ল বুলি যিখনহে মোবাইলত চলি আজিকালি খোলাৰ লগে লগে আজি ক'ৰবাত কালি ক'ৰবাত কিবা অঘটনখন হৈ থাকে।